পৃথিৱীৰ আটাইতকৈ এজন ডাঙৰ ইছলামিক লিডাৰ তথা ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ কামিনীক মাৰি পেলোৱা হ'ল। হয়, ঠিকেই শুনিছে। ইৰাণৰ আটাইতকৈ ডাঙৰ লিডাৰজনক USA আৰু ইজৰাইলে আছাচিনেশ্যন কৰিলে বুলি ডিমাণ্ড কৰিছে। আৰু এতিয়া বাতৰিত প্ৰকাশ পাইছে যে সঁচায়ে আয়াতুল্লাহ কামিনীৰ মৃত্যু হ'ল। বৰ্তমান ইৰাণ, ইজৰাইল আৰু USAৰ মাজত ধূসৰ যুদ্ধ চলি আছে। এই যুদ্ধৰ কাৰণ কিন্তু আজিয়ে সৃষ্টি হোৱা নহয়। এই যুদ্ধৰ কাৰণ কিন্তু বহু বছৰ ধৰি চলি আহিছিলে। ইজৰাইল পেলেষ্টাইনৰ মাজত যুদ্ধ চলি থকাৰ মাজতেই ইৰাণে নিউক্লিয়াৰ ৱেপনৰ কাৰণে কিছুমান পৰীক্ষা নিৰীক্ষা চলাই আছিলে। আৰু সেই পৰীক্ষা নিৰীক্ষাবিলাক বন্ধ কৰিবলৈ USA, ইজৰাইল তেনেকুৱা দেশবোৰে বাৰম্বাৰ মানা কৰি আহিছিলে। কিন্তু ইৰাণে মনা নাছিলে। যিহেতু USA বা তেনেকুৱা ধৰণৰ দেশবিলাকত অলৰেডি নিউক্লিয়াৰ ৱেপন আছেই, সেইবাবে ইৰাণেও নিজকে যুদ্ধৰ বাবে আৰু বেছি শক্তিশালী কৰিবলৈ সেই নিউক্লিয়াৰ ৱেপনৰ পৰীক্ষা নিৰীক্ষা চলাইছিলে। এইখিনিতে ক'ব লাগিব যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কিন্তু ইৰাণো পৃথিৱীৰ অন্যতম এখন দেশ। বিশেষকৈ মিছাইল টেকনলজিৰ ক্ষেত্ৰত ইৰাণ বহু বেছি আগবঢ়া। আৰু সেই ৱাৰ্ণিঙে আজি গৈ যুদ্ধৰ ৰূপ লৈছে। আৰু এই যুদ্ধ হয়তো ৱৰ্ল্ড ৱাৰলৈ কনভাৰ্ট হ'বলৈ বেছি দিন নালাগিব। এইখিনিতে আমি জানিব লাগিব যে এই যুদ্ধখনত ইৰাণৰ পক্ষত কোন আছে বা ইজৰাইলৰ পক্ষত কোন আছে। এই যুদ্ধখনত ইজৰাইলক ডাইৰেক্টলি বেক কৰি আছে আমেৰিকাই বা আমেৰিকাৰ যিবিলাক এলাইড দেশ, যেনেকৈ UNৰ আণ্ডাৰত থকা দেশবিলাক। আৰু বাকী ইৰাণৰ পক্ষত আছে ৰাছিয়া, চাইনা, টাৰ্কি তেনেকুৱা ধৰণৰ দেশবিলাক। সেই ৰাছিয়া, চাইনাও কিন্তু আজিৰ ডেটত বহুত বেছি পাৱাৰফুল। আজি যদি এইখন ৱাৰ বা এইখন যুদ্ধ যদি ফুল স্কেল ৱাৰলৈ কনভাৰ্ট হয়, যোনটো নেকি হ'বলৈ গৈ আছে, তেতিয়া কিন্তু বিশ্বযুদ্ধ হ'বলৈ বেছি সময় নালাগিব। আৰু ইফালে যদি আমি চাবলৈ যাওঁ, পেলেষ্টাইনৰ লগত ইজৰাইলৰ যুদ্ধ চলি আছে, ৰাছিয়া, ইউক্ৰেইনৰ যুদ্ধ চলি আছে, আৰু এইফালে কিন্তু পাকিস্তান, আফগানিস্তানৰ যুদ্ধ আৰম্ভ হৈছে বুলি খবৰ পোৱা গৈছে। প্ৰথমতে আমেৰিকা আৰু ইজৰাইল লগ লাগি পেলাই ইৰাণৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিলে। ইৰাণৰ বিভিন্ন ঠাইত তেওঁলোকে এয়াৰ ষ্ট্ৰাইক কৰিলে। বিশেষকৈ যিবিলাক প্ৰতিৰক্ষাৰ লগত জড়িত ঠাই আছিলে, গভৰ্ণমেণ্ট অফিচেছবিলাক আছিলে, সেইবিলাকৰ ওপৰত বম্বাৰ্ডিং কৰিলে। আৰু তাৰ পিছতে কিন্তু ইৰাণেও ৰৈ নাথাকিলে। যিহেতু USA বহুত দূৰত হয় ইৰাণৰ পৰা, ইৰাণৰ যিবিলাক মিছাইল আছে সেইবিলাক মিছাইল আচলতে USA গৈ নাপায়। সেইবাবে ইৰাণে ইজৰাইলৰ ওপৰত এটেক কৰিবলৈ আৰম্ভ কৰি দিয়ে। These flashes may well be interceptions of these projectiles. 1, 2, possibly 3 of them may or may not have hit their targets. ইজৰাইলৰ যি আচলতে ডোম টেকনলজি আছে, মিছাইলৰ পৰা নিজৰ দেশখনক সুৰক্ষা কৰি ৰাখিব পৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ টেকনলজি যি ডোম টেকনলজি আছে, সেই টেকনলজিৰ সহায়ত কিছু মিছাইল তেওঁলোকে বিনষ্ট কৰিব পাৰে যদিও কিছুমান মিছাইল গৈ কিন্তু টাৰ্গেটত হিট কৰে। আৰু ইজৰাইলৰ বহুতো লোকৰ মৃত্যু হয় বুলি খবৰ আহে। আৰু সেই ইৰাণে যিহেতু USAক ডাইৰেক্টলি এটেক কৰিব নোৱাৰিলে, সেইবাবে তেওঁলোকৰ ওচৰে পাজৰে থকা USৰ যিবিলাক বেছ আছিলে, বেছবিলাকত এটেক কৰিবলৈ আৰম্ভ কৰি দিয়ে। বিশেষকৈ আৰবৰ ওচৰে পাজৰে যিবিলাক দেশ আছে, কুৱেইট, ইউনাইটেড এমিৰেটছ, তেনেকুৱা দেশবিলাকত বহুতো আচলতে USAৰ বেছ আছে। আৰু সেই বেছবিলাকত ইৰাণে এটেক কৰিবলৈ আৰম্ভ কৰি দিয়ে। আৰু তাৰ ফলত এতিয়ালৈকে 200ৰো অধিক USAৰ সৈন্যৰ মৃত্যু হৈছে বুলি খবৰ আহি পৰিছে। যিহেতু USAৰ সৈন্যৰ মৃত্যু হৈছে বা ইজৰাইলতো বহুতো তেনেকুৱা টাৰ্গেট হিট কৰিছে ইৰাণে, এই যুদ্ধখন যে বহুত ডাঙৰ এখন যুদ্ধলৈ কনভাৰ্ট হ'ব পৰিছে, সেইটো কিন্তু খাটাং হৈ পৰিছে। আৰু যিহেতু ইৰাণৰ আটাইতকৈ ডাঙৰ লিডাৰজন, সুপ্ৰিম লিডাৰ, যিজনৰ কথাত আচলতে গোটেই ইৰাণ চলে, আয়াতুল্লাহ কামানীৰ অলৰেডি মৃত্যু ঘটিছে। এই মৃত্যুৰ পিছতে কিন্তু গোটেই দেশখনত 40 দিনৰ কাৰণে শোক প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু 7 দিনৰ কাৰণে তেওঁলোকে নেশ্যনেল হলিডে গ্ৰহণ কৰিছে। আৰু তাৰ ডাঙৰ ডাঙৰ লিডাৰবিলাকে কৈছে যে আয়াতুল্লাহ কামানীৰ মৃত্যু কিন্তু আমি এনেই যাবলৈ নিদিওঁ। যিসকলে আয়াতুল্লাহ কামানীক মাৰিলে তেওঁলোকৰ ওপৰত পানিছ কৰা হ'ব, তেওঁলোকৰ ওপৰতো সঠিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সেই ইৰাণৰ ডাঙৰ ডাঙৰ লিডাৰসকলে হুংকাৰ দিয়ে। এতিয়া কথাটো হৈ গ'ল, ইজৰাইল, ইৰাণ বা USA, ইৰাণৰ মাজত এই যুদ্ধখন হৈ আছে। এই যুদ্ধৰ ফলত আমাৰ ভাৰতৰ কিবা ক্ষতি হ'ব পাৰে নেকি? যিহেতু ভাৰতৰ সম্পৰ্ক USAতকৈ ৰাছিয়াৰ লগত ভাল, ৰাছিয়াৰ লগত যিহেতু ইৰাণৰ সম্পৰ্ক ভাল, সেইবাবে কিন্তু ভাৰত এতিয়া মাজতে ফচি গৈছে। ভাৰতে কোনফালে মাত মাতিব? এই যুদ্ধখন যদি ৱৰ্ল্ড ৱাৰলৈ কনভাৰ্ট হয়ও ভাৰতে কিন্তু কোনো এটা পক্ষ ল'বলৈ সক্ষম নহ'ব। না USৰ পক্ষ ল'ব পাৰে, না ইফালে ইৰাণৰ পক্ষ ল'ব পাৰে। এনেকুৱা ধৰণৰ যুদ্ধই কিন্তু সাধাৰণ নাগৰিকৰ বহু বেছি ক্ষতি কৰে। বৰ্তমানলৈকে বহুত শ শ ব্যক্তিৰ মৃত্যু হ'লেই, মিলিটাৰীৰ লগতে কিন্তু বহুত লোকৰ মৃত্যু ঘটিছে। যিহেতু এই যুদ্ধখনত ইৰাণৰ পক্ষতো কিন্তু বহুত ডাঙৰ ডাঙৰ দেশ আছে, যেনেকৈ ৰাছিয়া, চাইনা, লেবানন, য়েমেন, ইৰাক, তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ কাণ্ট্ৰিবিলাক ইৰাণৰ পক্ষত আছে। সেই গতিকে এইখন যদি এখন ফুল স্কেল যুদ্ধলৈ কনভাৰ্ট হয়, তেতিয়া কিন্তু নিউক্লিয়াৰ যুদ্ধও হৈ যাব পাৰে। যিহেতু ৰাছিয়া, চাইনাৰ ওচৰত প্ৰচুৰ পৰিমাণে নিউক্লিয়াৰ ৱেপন আছে। ইনফেক্ট ৰাছিয়াৰ ওচৰততো পৃথিৱীৰ আটাইতকৈ বেছি নিউক্লিয়াৰ ৱেপন আছে। তাৰ পিছত কিন্তু গোটেই পৃথিৱীও কিন্তু ধ্বংস হৈ যাবলৈ বেছি দিন নালাগিব।
চ' সেইকাৰণে আমি আশা কৰিম যে এই যুদ্ধখন অতি সোনকালে থাম কাটক এনেকুৱা ধৰণৰ যুদ্ধই আচলতে বেছিকৈ আমাৰ পৰা লৈহে যাব পাৰে আমাক একো দিব নোৱাৰে কিছু ডাঙৰ ডাঙৰ লিডাৰৰ ইগ'ৰ কাৰণে এনেকুৱা পৃথিৱী ধ্বংসকাৰী কিন্তু যুদ্ধৰ সৃষ্টি হয় আমি আশা কৰিম এই যুদ্ধখন অতি শীঘ্ৰে খাম কাটক আৰু গোটেই পৃথিৱীলৈ শান্তি ঘূৰি আহক এই যুদ্ধখনে কিন্তু ইৰাণ ইজৰাইল বা ইউএছএৰ ক্ষতি কৰা নাই এই যুদ্ধখনে কিন্তু আৰৱৰ বিভিন্ন ধৰণৰ কাণ্ট্ৰিৰ ক্ষতি কৰি আছে আৰৱৰ বিভিন্ন ধৰণৰ কাণ্ট্ৰিত য'ত ইউএছএৰ বেছ আছে তাৰ ওচৰে পাজৰে থকা ডাঙৰ ডাঙৰ হোটেল ডাঙৰ ডাঙৰ বেছবিলাকত অলৰেডি ইৰাণে বম্বাৰ্ডিং কৰিবলৈ আৰম্ভ কৰি দিছে 200ৰো অধিক ইউএছএৰ সৈন্যৰ মৃত্যু হৈছে আৰু লগতে বহু সাধাৰণ নাগৰিকৰো আচলতে মৃত্যু হৈছে বুলি খবৰ আহি পৰিছে আয়াতুল্লাহ কামানি আৰু তেওঁৰ গোটেই ফেমিলিটোতো ধ্বংস হ'লেই এতিয়া ইৰাণৰ বাকী বহুতো আচলতে সাধাৰণ নাগৰিক ধ্বংস হ'বলগীয়া হ'ব এই এখন যুদ্ধৰ কাৰণে হয়তো 2-3জন লিডাৰৰ ইগোইষ্টিক তেওঁলোকৰ মনোভাৱৰ কাৰণে আৰু আমি আশা কৰিম যে এই গোটেই পৰিস্থিতিটো এটা সাধাৰণ পৰিস্থিতিলৈ ঘূৰি আহিব আৰু গোটেই পৃথিৱীত শান্তি ঘূৰি আহিব ধন্যবাদ